warahmatullahi wabarakatuh. Alhamdulillah, summa alhamdulillah. মই বিশেষ এটি আবদাৰ কৰিবৰ কাৰণে সাজু হৈছোঁ। মই মোৰ নিজৰ নামটো আগতে ক'ব বিচাৰিছোঁ। মুফতি হুছেইন আহমদ হাম্মাদ চৌধুৰী কাছিমি, মুহতামিম ও মুহাদ্দিস, আল জামিয়াতুল আরবিয়া, দারুল হাদিস, জামিয়া নগর, পীর বাজাৰ, মুৰাজাৰ, হোজাই, অসম। আলহামদুলিল্লাহ, উদীয়মান যুৱক ওলামাসকলে বহুত ডাঙৰ এটি বিষয় লৈ চিন্তা চৰ্চা কৰি আছে। মই তেওঁলোকৰ চিন্তা চৰ্চাৰ যি নীতিমালা মোক দেখালে, গোটেইখিনি ভালকৈ তন্ন কৰি পাঠ কৰিলোঁ। এইখন যদি আমি ফ'ল' কৰি চলোঁ, আমাৰ অঞ্চলত ইছলামী পৰিৱেশ আহিব, তাত সন্দেহ নাই। এই যে সংগঠনৰ আৰবী নাম হ'ল ফৰিকে হিফজুছ ছালাম। মনত ৰাখিব, ফৰিকে হিফজুছ ছালাম। এই হিফজুছ ছালামৰ আচল অৰ্থ হ'ল শান্তি প্ৰতিষ্ঠাৰ দল বা শান্তি প্ৰতিষ্ঠাৰ সংগঠন। চমুকৈ তাৰ নাম হ'ল ফাহাজ। এই ফাহাজ আমি আমাৰ অন্তৰৰ অন্তঃস্থলত ঠাই দিব লাগিব। লগতে এই নীতিমালাত বহুত জৰুৰী বিষয় আলোচনা কৰা হৈছে। আপোনালোকে পঢ়িব পাৰিব, জানিব ইনশাআল্লাহ, বেছিদিন নাযায়। এটা বিষয় মই অনুপ্ৰিয়াই দিছোঁ, পিতৃ মাতৃৰ সম্পত্তি প্ৰাপ্যদাৰসকলক কেনেকুৱা দিব পৰা যায়, এই বিষয় বিশেষ আলোচনা কৰা হ'ব। আমাৰ অঞ্চলত পিতৃ সম্পত্তি আলহামদুলিল্লাহ বহুতে দিয়ে, ইছলামৰ বিধান মানে, বহুতে নিদিয়ে। আৰু মাতৃ সম্পত্তি সন্তানসকলে নাপায় বা ল'ৰাসকলে পায়, ছোৱালীসকলক নিদিয়ে, এনেকুৱা এটা ভুল ধাৰণা আছে। এই ভুল ধাৰণাবোৰ আঁতৰাবৰ কাৰণে অঞ্চলৰ যোগ্য বিজ্ঞ ওলামায়ে দিন, ওলামায়ে ৰব্বানী, ওলামায়ে হাক্কানী, ওলামায়ে দেওবন্দ লৈ তেওঁলোকে পৰামৰ্শ কৰি এই কামটো কৰিব। মই এটা আবদাৰ কৰিছোঁ, শ্ৰদ্ধা ৰাইজ, বিশ্ব নবীজিৰ প্ৰিয় উম্মত, বিৰাদাৰানে মিল্লত, আপোনালোকে সকলো সময়ত প্ৰতিদ্বন্দ্বে পলে পলে ফাহাজৰ সহায় সহানুভূতিৰ কাৰণে আগবাঢ়ি আহিব, পৰামৰ্শ দিব। দিহা পৰামৰ্শৰ লগতে সকলো ধৰণৰ সহায় সহানুভূতি আগবঢ়াব বুলি মই আশা ৰাখিলোঁ। আৰু আমি সকলোৱে এই সংগঠনক মজবুত আৰু শক্তিশালী কৰিবৰ কাৰণে মই আপোনালোকক বিনম্ৰ অনুৰোধ জনালোঁ। আৰু এই ফাহাজ যে সংগঠন, এই সংগঠনৰ সকলো বিষয়ববীয়াক আৰু এই যিসকলে সমৰ্থন কৰিব, সকলোক মোৰ পক্ষৰ পৰা হিয়া উজাৰি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ওমা আলাইনা ইল্লাল বালাগ।